বিলাসীপাৰাত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। আটানী উন্নয়ন খণ্ডৰ অধীনস্থ বৰকান্দা আৰু মাছপাৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। গ্ৰাম ৰোজগাৰ সহায়ক শামছুন নেছা আৰু মফিদুল ইছলামৰ বিৰুদ্ধে উৎকোচ সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। হিতাধিকাৰীৰ পৰা গৃহ প্ৰদানৰ নামত 2ৰ পৰা 4,000 টকাকৈ উৎকোচ সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। গোপন কেমেৰাত কোনো লোকে বন্দী কৰি ৰাখিছিল। তাৰ পাছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। বিলাসীপাৰাত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। আটানী উন্নয়ন খণ্ডৰ অধীনস্থ বৰকান্দা আৰু মাছপাৰা গাঁও পঞ্চায়তত এই ঘটনাটো সংঘটিত হৈছে। গ্ৰাম ৰোজগাৰ সহায়ক শামছুন নেতা আৰু মফিদুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উৎকোচ সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে এই দুগৰাকীৰ বিৰুদ্ধে। হিতাধিকাৰীৰ পৰা গৃহ প্ৰদানৰ নামত 2ৰ পৰা 4,000 টকাকৈ উৎকোচ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই উৎকোচ লৈ থকাৰ দৃশ্য কোনো লোকে গোপন কেমেৰাত বন্দী কৰি ৰাখিছিল। এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোক লৈ। মাছপাৰা বৰকান্দা জিপিৰ যিজন 2জন GRX আছে, শামছুল নেহা আৰু মফিদুল ইছলাম, এখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ নামত যি ধৰণে লুণ্ঠন কৰি আছে, সাধাৰণ ৰাইজৰ পৰা পইচা লৈ পেলাই এখেতে FT কৰি আছে। 2,000, 3,000, 4,000, 5,000 টকা পৰ্যন্ত লগা আছে। আমাৰ লগত ভিডিঅ' ফুটেজ আছে। আমাৰ কথা হ'ল এইখন চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰী ঘৰ অৱদান দিছে, বিনা পইচাত দিছে, কিন্তু আপোনালোকৰ যিবিলাক কৰ্মচাৰী আছে এইবিলাক আজি বহুত দিনৰ পৰা পইচা লুণ্ঠন কৰি দুখীয়া ৰাইজক হেৰেছমেণ্ট কৰি আছে। আমি বিচাৰোঁ যে এখেতক উচিত শাস্তি হ'ব লাগে আৰু এখেতক মানে যি আইনীভাৱে শাস্তি পাব লাগে এখেতক মানে এইটো যাতে দিয়ে আৰু যাতে নেক্সটত এনেকুৱা যাতে কাম নকৰে, যাতে প্ৰত্যেকটো জিপিৰ GRX যাতে এনেকুৱা কাম নকৰে, যাতে যি মাছপাৰা আৰু বৰকান্দা এলেকা যিটো কৰিছে এইটো আমি গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ অসমৰ পৰা আমি এখেতক আমি সুকীয়াই দিব বিচাৰিছোঁ, যাতে নেক্সটত এনেকুৱা কাম নকৰে।